সো আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। সো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন হ'ল ছাবজেক্ট প্লাছ হেভ বিন অব্লিক হেজ বিন প্লাছ ভাৰ্ব ওৱান প্লাছ ING প্লাছ অবজেক্ট। ইয়াত মনত ৰাখিবলগীয়া কথা এটা হ'ল যে ছাবজেক্টৰ পিছত সদায় হেভ বিন বা হেজ বিন বহিব আৰু মেইন ভাৰ্বৰ 1 নম্বৰ ৰূপৰ লগত সদায় ING বহিব, মানে ব্ৰেকেটত যিটো ভাৰ্ব দিয়া থাকিব সেইটো ভাৰ্বৰ লগত ING বহাব লাগিব আৰু বাকীখিনি যেনেকৈ আছে তেনেকৈ বহিব। ইয়াত হেভ বিন হ'ব বহু বচনৰ লগত, আইৰ লগত, ইউৰ লগত, আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ লগত ক্ষেত্ৰতহে কেৱল হেজ বিন হ'ব। আৰু ৰুল হ'ল এতিয়া যে কোনো এটা কাম অতীত কালত আৰম্ভ হৈ বৰ্তমান সময়লৈকে চলি থকা বুজালে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। যে কোনো এটা কাম যদি আৰম্ভ হয় অতীত কালত আৰু বৰ্তমান সময়লৈকে চলি থাকে তেন্তে সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত পৰে, মানে সেই ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। যেনে সিহঁতে 1990 চনৰ পৰা এইখন গাঁৱত বাস কৰি আছে। কি হ'ব? দে হেভ বিন লিভিং ইন দিছ ভিলেজ চিন্স 1990। ইয়াত সিহঁতে বাস কৰি আছে 1990 চনৰ পৰা, কামটো অতীত কালত আৰম্ভ হৈছে কিন্তু এতিয়াও বাস কৰি আছে, সেইটো কাৰণে বৰ্তমান চলি আছে। চ' আৰম্ভ হৈছিল অতীত কালত কিন্তু বৰ্তমান সময়লৈকে চলি আছে, এইটো কাৰণে এই ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হৈছে, বা এই চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত পৰিছে। চ' সেইটো কাৰণে দে বহু বচনৰ লগত হেভ বিন বহিছে, মেইন ভাৰ্ব হ'ল লিভৰ লগত বহিছে ING, আৰু ইন দিছ ভিলেজ চিন্স 1990 এইখিনি অবজেক্ট হিচাপত বহিছে। চ' এতিয়া আমি কেনেকৈ বুজি পাম যে কোনোবা এটা চেণ্টেন্স প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত পৰিছে নে নাই। তাৰ কাৰণে আমাৰ জানিব লাগিব নোটবুক 1, যদি কোনো বাক্যত চিন্স আৰু ফৰ থাকে তেন্তে সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত পৰে। কি যে চিন্স আৰু ফৰ যদি উল্লেখ থাকে কোনো বাক্যত তেন্তে সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত পৰে। যদি ব্ৰেকেটত দিয়া ভাৰ্বটো নো, মিট, চি আৰু পাছ ইত্যাদি থাকে তেন্তে সেই বাক্যটো চিন্স আৰু ফৰ উল্লেখ থাকিলেও প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰে। মানে কি হ'ল, সাধাৰণতে যদিহে কোনো এটা বাক্যত চিন্স আৰু ফৰ উল্লেখ থাকে তেন্তে সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত পৰে। কিন্তু যদিহে মেইন ভাৰ্বটো নো, মিট, চি, পাছ এইকেইটা শব্দ দিয়া থাকে, এইকেইটাৰ পৰা যিকোনো এটা শব্দ দিয়া থাকে তেন্তে সেই ক্ষেত্ৰত যদিও ফৰ আৰু চিন্স বাক্যত উল্লেখ থাকে তথাপিও সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰি যাব, অৰ্থাৎ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন ইউজ কৰিব লাগিব। চ' এতিয়া আমি এক্সাম্পল কেইটামান চাওঁ। দিছে শ্বি চাফাৰ ফ্ৰম ফেভাৰ চিন্স মনডে লাষ্ট। চিন্স থকাৰ কাৰণে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত পৰিছে। গতিকে কি হ'ব? শ্বি হেজ বিন চাফাৰিং ফ্ৰম ফেভাৰ চিন্স মনডে লাষ্ট। দে ৱৰ্ক ইন দিছ হস্পিটেল চিন্স 2014। কি হ'ব এইটো? দে হেভ বিন ৱৰ্কিং ইন দিছ হস্পিটেল চিন্স 2014। ইয়াত শ্বি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, সেইটো বাবে শ্বীৰ লগত হেজ বিন বহিছে আৰু চাফাৰৰ লগত ING বহিছে। ইয়াত দে হ'ল বহু বচন, গতিকে দেৰ লগত হেভ বিন বহিছে আৰু ৱৰ্কৰ লগত ING বহিছে। দে হেভ বিন ৱৰ্কিং ইন দিছ হস্পিটেল চিন্স 2014। তাৰপিছত হ'ল মাই পেৰেণ্টছ বি দিয়াৰ চিন্স বাৰ্থ টাইম। জন্মৰ পৰাই মোৰ পিতৃ মাতৃ তাতে আছে। ইয়াত কি হ'ব? মাই পেৰেণ্টছ, গতিকে এইটো বহু বচন, গতিকে কি হ'ব? মাই পেৰেণ্টছ হেভ বিন বহিব আৰু বিৰ লগত কি হ'ব? ING বহিব। মাই পেৰেণ্টছ হেভ বিন বিং দিয়াৰ চিন্স বাৰ্থ টাইম। তাৰপিছত হ'ল দ্য বয়জ প্লে ক্ৰিকেট ফৰ 2 hours। ইয়াত কি হ'ব? দ্য বয়জ বহু বচন, গতিকে হেভ বিন বহিব আৰু প্লেৰ লগত ING বহিব। দ্য বয়জ হেভ বিন প্লেয়িং ক্ৰিকেট ফৰ 2 hours। এইটো কি হ'ব? ইট ৰেইন চিন্স মৰ্ণিং। ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছিল। ইয়াত কি হ'ব? ইট হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, গতিকে ইটৰ লগত হেজ বিন বহিব, ৰেইনৰ লগত ING বহিব। ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং। তাৰপিছতটো হ'ল দ্য মেন ৰাইট দিছ আনচাৰ্ছ ফৰ 2 hours। 2 ঘণ্টা ধৰি মানুহজনে এই উত্তৰবোৰ লিখি আছে। ইয়াত কি হ'ব? দ্য মেন হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, গতিকে দ্য মেনৰ লগত হেজ বিন বহিব আৰু ৰাইটৰ লগত ING বহিব। দ্য মেন হেজ বিন ৰাইটিং দিজ আনচাৰ্ছ ফৰ 2 hours। বাকীখিনিতো যেনে আছে তেনেই বহি যাব। এইটো হ'ল হি বি এ প্ৰফেচৰ চিন্স 2010, যে 2010 চনৰ পৰা তেখেত এজন প্ৰফেচৰ হিচাপে আছে। কি হ'ব এইটো? হি আছে
থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে কি হ'ব হি হেজ বিন বিৰ লগত আইএনজি বহিব হি হেজ বিন বিং এ প্ৰফেচাৰ সিন্স 2010 ইয়াত কি হ'ব উই নো ইজ আদাৰ ফৰ মেনি ইয়াৰ্ছ ইয়াত কি আছে ফৰ আছে গতিকে হ'ব লাগিছিল কি এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স হ'ব লাগিছিল কিন্তু মেইন ভাৰ্ব কি আছে নো আছে যাৰ কাৰণে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰি যাব আৰু যেহেতু প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰি যাব গতিকে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন ইউজ কৰিব লাগিব গতিকে উই আছে উই হ'ল বহু বচন গতিকে উইৰ লগত কি বহিব হেভ বহিব আৰু আমি জানো মানে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কি হয় মানে ভাৰ্বৰ থাৰ্ড পাৰ্চন মানে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বা ভাৰ্বৰ 3 নং ৰূপ হয় গতিকে কি হ'ব উই হেভ নো 3 নম্বৰ ৰূপ হ'ল নোন উই হেভ নোন বাকিখিনি যেনে আছে তেনে বহি যাব ইজ আদাৰ ফৰ মেনি ইয়াৰ্ছ এইটো হ'ব আই নট মিট হিম ফৰ এ উইক ইয়াত কি আছে ফৰ আছে গতিকে হ'ব লাগিছিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কিন্তু মিট থকাৰ কাৰণে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰি যাব গতিকে কি হ'ব আইৰ লগত সদায় হেভ হয় গতিকে কি হ'ব আই হেভ নট মিটৰ 3 নম্বৰ হ'ল মেট আই হেভ নট মেট হিম ফৰ এ উইক যদিহে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ডিছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ভিডিঅ'টো ধুনীয়াকৈ চাব পাৰিবা তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ভালকৈ বুজি পাবা তাৰপিছত হ'ল এইটো হ'ল শ্বি নট চি মি ফৰ এ মন্থ এইটো কি হ'ব শ্বি হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ইয়াত হেজ বহিব শ্বি হেজ নট চিৰ 3 নম্বৰ হ'ল চিন শ্বি হেজ নট চিন মি ফৰ এ মন্থ ৰাহুল নো মি সিন্স 2015 কি হ'ব ৰাহুল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে হেজ বহিব আৰু নোৰ 3 নম্বৰ হ'ল নোন ৰাহুল হেজ নোন মি সিন্স 2015 গতিকে আমি এইটো কি বুজিলোঁ যে যদিহে কোনো বাক্যত সিন্স আৰু ফৰ উল্লেখ থাকে তেন্তে সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত পৰে কিন্তু যদি মেইন ভাৰ্বটো নো মিট চি আৰু পাছ এই চাৰিটা ভাৰ্বৰ পৰা যিকোনো এটা ভাৰ্ব দিয়া থাকে তেন্তে সেইটো যদিও প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত পৰিব লাগিছিলে কিন্তু নপৰি পেলাই প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰি যায় আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন ইউজ কৰিব লাগে আৰু এটা কথা হ'ল যে যদিহে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত পৰে তেন্তে এটা কথাই মনত ৰাখিব লাগিব যে কণ্টিনিউয়াছ মানেই মেইন ভাৰ্বৰ লগত আইএনজি বহিব আৰু যেহেতু এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ গতিকে প্ৰেজেণ্ট পাৰফেক্টৰ হেভ বিন বা হেজ বিন বহিব হেভ বিন হ'ব বহু বচন আৰু আই ইউৰ লগত আৰু হেজ বিন বহিব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগত আশা কৰোঁ সকলোৱে বুজি পাইছা যদিহে বুজি পাইছা ধুনীয়াকৈ তেন্তে এটা ধুনীয়াকৈ কমেণ্ট কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰা শ্বেয়াৰ কৰা আৰু এই ধৰণৰ ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল ন'টিফিকেশ্যন অল কৰি দিয়া চ' লগ পাম বেলেগ এটা ভিডিঅ'ত আজিলৈকে এইখিনি চ' থেংক ইউ